हाँ, ये मेरा फर्स्ट जर्नी था ट्रेन से और आते समय भी हम लोग का सुविधा बहुत अच्छा ही था और ये सब खाने के लिए भी मिला, बहुत एकदम बढ़िया था। थैंक यू जी। मेरा नाम सारा चकमा है। आपका घर? मेरा घर अरुणाचल। आप कहाँ पढ़ाई कर रही है? हम डिब्रूगढ़ में पढ़ाई कर रहे हैं। तो ये नया ट्रेन का सफर कैसा रहा आपका? एकदम बहुत बढ़िया और अच्छा था। कैसा लगा आपका फ्रेंड लोग के साथ आने में? बहुत एंजॉयफुल था। आई मीन ये बहुत मेमोरी रहेगा मेरा। तो जो आपका हाथ में है जो ये खाने का मिला है हमको। किसने दिया? यहाँ से मिला है ट्रेन में। हाँ हाँ। आपका स्कूल का नाम? सेंट मेरीज डिब्रूगढ़। डिब्रूगढ़? हाँ। आपका साथ कौन आया है? मेरा साथ सिस्टर्स दो सिस्टर्स आया है। दो सिस्टर्स आए हैं? हाँ। आप कौन सी ट्रेन में आई आप? यहाँ में इंडियन ट्रेन, भारतीय रेल, अमृत भारत। अमृत भारत। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী দেৱজিৎ দেৱাৰ। তোমাৰ ঘৰ? মোৰ ঘৰ ডিব্ৰুগড়। বৰ্তমান ক'ৰ পৰা আহিছা? আমি শংকৰদেৱ শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়। তোমালোকে আজি ট্ৰেইনখনত উঠিলা, ট্ৰেইনখনৰ নাম কি? অমৃত ভাৰত এক্সপ্ৰেছ। কেনে লাগিলে ট্ৰেইনখনত? বহুত ভাল লাগিলে। ভাল লাগিলে? আৰু তোমালোকৰ হাতত যিটো পেকেট দেখিছো, পেকেট লাঞ্চ কোনে দিছে? হা? পেকেট লাঞ্চটো কোনে দিছে? ট্ৰেইনৰ ফালৰ পৰা দিছে। আৰু লগত কোন আহিছে? আমাৰ পেৰেণ্টছ আৰু মেম। আৰু তোমালোকৰ জাৰ্নিটো কেনেকুৱা আছিল? ভাল আছিল। ভাল আছিল? এনজয় হ'ল নে? আপোনালোক ক'ৰ পৰা আহিছিল? আমি ডিব্ৰুগড় শংকৰদেৱ কলনীৰ ওচৰতে ৰেলৱে ৱৰ্কশ্বপৰ ওচৰত যিখন স্কুল আছে শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়। আপোনালোকৰ ট্ৰেইনৰ যাত্ৰা কেনে আছিল? খুব ভাল লাগিলে। নতুন বছৰৰ একেবাৰে শুভ আৰম্ভণি হ'ল বুলি ভাবিছো। এনে নতুন ট্ৰেইনত আমি উঠি পোৱা নাই দেই, প্ৰথম পাইছো। আপোনালোকে ভাৰতীয় ৰেলক কেনেধৰণে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰে? ভাৰতীয় ৰেলটো আমাৰ সহযোগী হয়ে আমি বহুত বহুত ধন্যবাদ দিছো আৰু ভৱিষ্যতে আৰু ভাল ভাল এনেকে আমি যাত্ৰা কৰিবলৈ যাতে পাওঁ। ধন্যবাদ। মৰাণাত ৰেলৱে ষ্টেচনত অমৃত ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ উষ্ম আদৰণি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শুভাৰম্ভ কৰা অমৃত ভাৰত স্লিপাৰ এক্সপ্ৰেছ ৰেলখন ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ গুমটিনগৰ যাত্ৰা আৰম্ভ কৰি মৰাণাত ৰেলৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে ৰাইজে উষ্ম আদৰণি জনায়। এই উপলক্ষে মৰাণাত ৰেলৱে ষ্টেচনত এক উদ্বোধনী সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক দলে গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো বৰ্ণাঢ্য কৰি তোলে। উদ্বোধনী অনুষ্ঠানত মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ কুমাৰ দত্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰেল ষ্টেচনত প্ৰৱেশ কৰাৰ সময়ত আৰু যাত্ৰা অব্যাহত ৰাখোঁতে ৰাইজে ৰেলখন চাবলৈ হেতা ওপৰা লগায়। লগতে ভাৰত মাতা কি জয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জয় আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জয় ধ্বনিৰে ৰাইজে উল্লাস প্ৰকাশ কৰে। এই নতুন ৰেল সেৱা অঞ্চলবাসীৰ যাতায়াতত ব্যৱস্থাত এক নতুন দিশ উন্মোচন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। মৰাণাত ৰেলৱে ষ্টেচনত অমৃত ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ উষ্ম আদৰণি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শুভাৰম্ভ কৰা অমৃত ভাৰত স্লিপাৰ এক্সপ্ৰেছ ৰেলখন ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ গুমটিনগৰ যাত্ৰা আৰম্ভ কৰি মৰাণাত ৰেলৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে ৰাইজে উষ্ম আদৰণি জনায়। এই উপলক্ষে মৰাণাত ৰেলৱে ষ্টেচনত এক উদ্বোধনী সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক দলে গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো বৰ্ণাঢ্য কৰি তোলে। উদ্বোধনী অনুষ্ঠানত মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ কুমাৰ দত্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰেল ষ্টেচনত প্ৰৱেশ কৰাৰ সময়ত আৰু যাত্ৰা অব্যাহত ৰাখোঁতে ৰাইজে ৰেলখন চাবলৈ হেতা ওপৰা লগায়। লগতে ভাৰত মাতা কি জয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জয় আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জয় ধ্বনিৰে ৰাইজে উল্লাস প্ৰকাশ কৰে। এই নতুন ৰেল সেৱা অঞ্চলবাসীৰ যাতায়াতত ব্যৱস্থাত এক নতুন দিশ উন্মোচন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।